মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 2ৰ পাঠ 4 জীৱ আৰু পৰিৱেশ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 ঘাঁহ, হৰিণ, বাঘ। গতিকে তোমালোকে অপশ্যন 2 থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 শেলাই, ভেকুলী, মাছ। গতিকে তোমালোকে অপশ্যন 1 থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা পৰিৱেশত থকা উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি আদি হ'ল জৈৱিক বা জীৱীয় উপাদান। খ নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? তোমালোকে উত্তৰত লিখিবা উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা মাটি, পানী, বতাহ, সূৰ্যৰ পোহৰ, শিল। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ ডেছ উপাদান। তোমালোকে খালী ঠাইত লিখিবা অজীৱীয় বা অজৈৱিক। খ নম্বৰত দিয়া আছে উদ্ভিদে ডেছ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। তোমালোকে খালী ঠাইত লিখিবা খাদ্যৰ। গ নম্বৰত দিয়া আছে এটা জীৱই আনটো জীৱক খাই ডেছ ভাৰসাম্য ৰক্ষা কৰে। তোমালোকে খালী ঠাইত লিখিবা পৰিৱেশৰ। 4 নম্বৰত দিয়া আছে শুদ্ধ বাক্যটোত টিক চিন আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া। ক নম্বৰ বাক্যটো হৈছে বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে ক্ৰছ চিন দিবা। কাৰণ এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত খাদ্যৰ বাবেহে নিৰ্ভৰ কৰে। খ নম্বৰ বাক্যটো হৈছে নেউল এবিধ মাংসভোজী প্ৰাণী। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। গ নম্বৰ বাক্যটো হৈছে প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। পাঁচ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে শস্যক। এইটো তোমালোকে খ অংশত দিয়া এন্দুৰে খায় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে কীট পতংগক। এইটো তোমালোকে খ অংশত দিয়া ভেকুলীয়ে খায় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে শেলাইক। এইটো তোমালোকে খ অংশত দিয়া মাছে খায় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে সাপক। এইটো তোমালোকে খ অংশত দিয়া
চিলনীয়ে খায় এইটোৰ লগত মিলাই দিবা। ছয় নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে তিনিটা বাক্য লিখা। তোমালোকে উত্তৰত লিখিবা উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু প্ৰাণীক খাদ্য যোগান ধৰে। উদ্ভিদে বায়ুমণ্ডললৈ অক্সিজেন এৰি দিয়ে যিটো প্ৰাণীয়ে উশাহ লওঁতে ব্যৱহাৰ কৰে। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে।